নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত মই তোমালোকক আজিয়ে হৈ যোৱা আছামিজ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। এইটো ভিডিঅ'ত মই তোমালোকক মই দিয়া কুৱেশ্যনবোৰৰ ভিতৰত কোনকেইটা কুৱেশ্যন তোমালোকৰ এক্সামত আহিছে, ভাল লাগিছে কুৱেশ্যন পেপাৰখন চাই, কিয়নো মই যিবিলাক কমন তোমালোকক দি দিছিলোঁ ইম্পৰ্টেণ্ট, ইয়াৰে পৰাই তোমালোকৰ এক্সামত আহিছে। 90%ৰ ওপৰত ইয়াৰে পৰাই তোমালোকৰ এক্সামত আহিছে। তোমালোকে চাবা, মিলাই ল'ব পাৰা। মই তোমালোকক দেখুৱাই দি আছোঁ। প্ৰথমতে চাবা 1 নঙৰ কোৱানংটো তোমালোকৰ এক্সামত আহিছে, ডাইৰেক্ট তোমালোকৰ এক্সামত আহিছে। তাৰপিছত খনংটো চাবা, খনংটো তোমালোকৰ আহিছে। মই তোমালোকক দেখুৱাই দিছিলোঁ ক আৰু খনংটো। তোমালোকে চাবা, মই তোমালোকক যিবোৰ কুৱেশ্যন দেখুৱাই দিছিলোঁ ইয়াৰে পৰা তোমালোকৰ এক্সামত আহিছে 90%ৰ ওপৰত। তোমালোকে মিলাই ল'ব পাৰা। তাৰপিছত 2 নঙৰ কোৱানংটো আহিছে আৰু খনংটো আহিছে। তাৰপিছত চাবা 3 নঙৰ তোমালোকৰ কোৱানংটো আহিছে। তোমালোকে চাবা, মই এইবিলাক তোমালোকক কমন দি দিছিলোঁ। তাৰপিছত চাবা 4 নঙৰ তোমালোকে চাবা ক আৰু খ, তোমালোকৰ দুয়োটাই কমন আহিছে এক্সামত। তোমালোকে চাবা। তাৰপিছত চাবা 5 নঙৰ তোমালোকৰ এইটো কমন পৰা নাই, এইটো তোমালোকৰ বনাই দিছে। তাৰপিছত চাবা 6 নঙৰ কোৱানংটো তোমালোকৰ কমন পৰিছে। তোমালোকে চাবা, মিলাই ল'ব পাৰা। তাৰপিছত খনংটো চাবা, খনংটো তোমালোকৰ কমন পৰিছে 4 মাৰ্কছৰ। মই তোমালোকক কৈ দিছিলোঁ, মই তোমালোকক যিবোৰ কুৱেশ্যন দিম সেইবিলাকে তোমালোকৰ এক্সামত আহিব। তোমালোকে চাবা। তাৰপিছত 7 নঙৰ চাবা, 7 নঙৰ ক আৰু খ দুয়োটাই তোমালোকৰ এক্সামত আহিছে। মই তোমালোকক দেখুৱাই দি আছোঁ কোনবিলাক তোমালোকৰ এক্সামত মই দিয়া কুৱেশ্যনবোৰৰ পৰা আহিছে। তাৰপিছত 8 নঙৰ তোমালোকৰ আহিছে, এইটো মই তোমালোকক দেখুৱাই দিছিলোঁ 2 মাৰ্কছৰ আহিছে। এইটো তোমালোকে চাবা। তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা আছিল তোমালোকে লিখিছানে নাই কমেণ্টত জনাবা। তোমালোকৰ এক্সাম কেনেকুৱা হ'ল মোক কমেণ্টত জনাবা, কমেণ্ট বক্সত। তাৰপিছত 9 নঙৰ কোৱানংটো ডাইৰেক্ট তোমালোকৰ কমন পৰিছে। তাৰপিছত 10 নঙৰ ক আৰু খ দুয়োটা তোমালোকৰ কমন পৰিছে মই দিয়া মতে। তাৰপিছত 11 নঙৰ ক আৰু খ তোমালোকে চাবা, দুয়োটা তোমালোকৰ কমন পৰিছে। কোৱানংটোত মই তোমালোকক ডাইৰেক্ট তোমালোকৰ কৈ দি আছোঁ বৰগীতৰ 4টা লক্ষণ মই তোমালোকক ডাইৰেক্ট কৈ দিছিলোঁ। তোমালোকে চাবা, কোৱানংটো ডাইৰেক্ট তোমালোকৰ কমন আহিছে। তাৰপিছত চাবা 12 নংটো ডাইৰেক্ট তোমালোকৰ কমন আহিছে। তাৰপিছত 13 নঙৰ তোমালোকৰ ক খ গ তোমালোকৰ ডাইৰেক্ট এইবিলাক মই তোমালোকক দেখুৱাই দিছিলোঁ। তোমালোকে চাবা, মিলাই ল'ব পাৰা। তাৰপিছত চাবা 14 নংটো এইটো তোমালোকৰ ডাইৰেক্ট কমন আহিছে। তাৰপিছত চাবা 15 নঙৰ তোমালোকৰ কোৱানংটো ডাইৰেক্ট তোমালোকৰ কমন অহা নাই। মই তোমালোকক মূল ভাৱৰ কথা কৈ দিছিলোঁ। খনংটো মূল ভাৱ মই তোমালোকক কৈ দি আছিলোঁ কি মই অসমীয়া কবিতাটোৰ সাৰাংশ তোমালোকৰ আহিব। মই তোমালোকক কৈ দিছিলোঁ, 3টা কৈ দিছিলোঁ। 3টা ভিতৰত তোমালোকৰ মই অসমীয়া এইটো কবিতাৰ সাৰাংশটো তোমালোকৰ কৈ দিছিলোঁ। তোমালোকে চাবা। তাৰপিছত গ্ৰামাৰ ছেকশ্যনৰ পৰা মই তোমালোকক দিয়া নাছিলোঁ, কিন্তু এইবোৰে তোমালোকৰ এক্সামত সহজকৈ আহিছে। মই তোমালোকক যিবিলাক দিছিলোঁ গ্ৰামাৰৰ যিকেইটা ভিডিঅ' দিছিলোঁ সেইকেইটাৰ পৰা তোমালোকৰ এক্সামত আহিছে। ঘনংটো চাবা, ঘনংটোৰ তোমালোকৰ এক্সামত আহিছে মই দিয়া মতে। তাৰপিছত চাবা 7 নংটো চাবা, তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ মই তোমালোকক কৈ দি আছিলোঁ। কেইটা দিছিলোঁ মই তোমালোকক 5টা দিছিলোঁ। 5টাৰ ভিতৰতে তোমালোকৰ এটা আহিব 100% চিয়'ৰ। তোমালোকৰ এটা আহিছে। চোৰ গালে বুদ্ধি বৰষুণ গালে জাপি মই তোমালোকক কৈ দিছিলোঁ আহিব, ইয়াৰ পৰা 100% চিয়'ৰ আহিছে। চাবা, কুৱেশ্যন পেপাৰখন চাই ভাল লাগিছে, মই দিয়া মতেই আহিছে। যদি তোমালোকৰ অসমীয়া ব্যাকৰণৰ সলভ লাগে মোক কমেণ্টত জনাবা, মই তোমালোকক সলভ কৰি দিম যে কোনকেইটা তোমালোকৰ সলভ লাগে। তাৰপিছত চাবা 18 নংটো চাবা, 18 নঙৰ ডাইৰেক্ট তোমালোকৰ ৰচনা কমন পৰিছে। মই তোমালোকক দিছিলোঁ 5টা ৰচনা দিছিলোঁ। তাৰে ভিতৰত তোমাৰ প্ৰিয় সাহিত্যিক মই তোমালোকক দিছিলোঁ, প্ৰিয় সাহিত্যিক 100% চিয়'ৰ তোমালোকৰ এক্সামত আহিব। চাবা, আহিছে। এইটো 8 মাৰ্কছ। তোমালোকে লিখিছানে নাই কমেণ্টত জনাবা। মই তোমালোকক যিবোৰ কুৱেশ্যন দিছিলোঁ ইয়াৰে পৰাই তোমালোকৰ কমন পৰিছে। তাৰপিছত চাবা
19 নংটো চাবা ডাইৰেক্ট তোমালোকক দিছিলোঁ কমন। তাৰপিছত 20 মই তোমালোকক আগতেই কৈ দিছিলোঁ বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকৰ 6 মাৰ্কছ আহিব ডাইৰেক্ট তোমালোকৰ এক্সামত। তাৰপিছত এটা তোমালোকৰ মূল ভাৱ দিয়া থাকিব 4 মাৰ্কছৰ, এইটো তোমালোকৰ কমন পেলাব পৰা নাযায়, এইটো তোমালোকৰ বনাই লিখিব লাগিব। মই তোমালোকক আগতে কৈ দিছিলোঁ বৈচিত্ৰ্যময় অসমৰ পৰা 6 মাৰ্কছ তোমালোকে এক্সামৰ বাবে নিশ্চিন্ত কৰি থৈ দিব পাৰা। তাৰপিছত চাবা গ্ৰুপ বিৰ পৰা চাবা মই দিয়া মতে 22 নঙৰ ক আৰু খ দুয়োটা তোমালোকৰ কমন আহিছে। মই তোমালোকক কৈ দিছিলোঁ অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ভট্টদেৱ, এইটোতো তোমালোকে জানাই। তাৰপিছত হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটৰ নাম কি? এইটো তোমালোকেতো জানাই, এইবিলাক তোমালোকৰ কমন আহিছে। তাৰপিছত 23ৰ পৰা তোমালোকে ক আৰু খ দুয়োটাই মই তোমালোকক দিছিলোঁ কমন আহিছে। তাৰপিছত চাবা 24 খ নংটো তোমালোকৰ এক্সামত আহিছে, মই তোমালোকক দি দিছিলোঁ। তাৰপিছত 25ৰ 5টো তোমালোকৰ কমন আহিছে, তোমালোকে চাবা। কপিল মুনিৰ ভাতৃ কোন আছিল? এইটো কি মই তোমালোকক কৈ দিছিলোঁ। তাৰপিছত চাবা 26 নংটো তোমালোকৰ এক্সামত আহিছে মই দিয়া মতে। তাৰপিছত 27 নংটো চাবা এইটো তোমালোকৰ এক্সামত আহিছে। তাৰপিছত চাবা 28ৰ মই তোমালোকক যিবোৰ দিছিলোঁ 28ত মই তোমালোকক ছন্দ কমন দিছিলোঁ, ছন্দ ঝুমুৰি আৰু ছবি মই তোমালোকক দিছিলোঁ কেইটামান ছন্দ দিছিলোঁ, ইয়াৰে ভিতৰত তোমালোকৰ দুটা কমন পৰিছে, দুটা লিখিব লাগে। মই তোমালোকক আগতে কৈ দিছিলোঁ যে যিকোনো দুটা ছন্দ লিখি আৰু উদাহৰণ দিব ক'ব। মই দিয়া মতে ইয়াৰে পৰা তোমালোকৰ এক্সামত কমন আহিছে। চাবা যদি ছ'চিয়েল ছায়েন্সৰ তোমালোকৰ এক্সট্ৰা ইম্পৰ্টেণ্ট ভিডিঅ' লাগে এক্সট্ৰা মোক কমেণ্টত জনাবা, মই তোমালোকক দি দিম। মই তোমালোকক যিবোৰ কুৱেশ্যন দেখুৱাই দিম তোমালোকে সেইকেইটা চাবা, ইয়াৰ বাহিৰে তোমালোকৰ এক্সামত নাহে, ইয়াৰে পৰা তোমালোকৰ এক্সামত কমন দেখিবলৈ পাবা। তোমালোকৰ এক্সাম কেনেকুৱা হ'ল কমেণ্টত জনাবা, কিমান মাৰ্কছৰ লিখিছা।